ভাবিলোঁ লাইভ এটা আহোঁ। বহু লোক হয়তো শুলে আৰু বহুতে হয়তো মোৰ দৰে আজি কিছুদিনৰ পৰা বহু ৰাতিলৈকে ৰিলছবিলাক আমি স্ক্ৰল কৰি কৰি চাই আছোঁ, ক'ত কি হৈছে, আজি ক'ত কি ওলাইছে মানে মই বানপানী হোৱা অঞ্চলৰ বিষয়ে কৈছোঁ। গতিকে লাইভ আহিলোঁ মানে কিছুমান অনুভৱ আপোনালোকৰ আগত ব্যক্ত কৰোঁ বুলি ভাবিছোঁ। মিউট হয়তো গুচালোতো মিউটটো। নিৰুপম এতিয়াও মিউট হৈ আছে নেকি কওকচোন, এতিয়াও মিউট হৈ আছে নেকি? চাউণ্ডটো মিউট হৈ আছে কৈছে যে টনিয়া বুলি। নাই খোৱাবা। আচ্ছা এতিয়া শুনিছে। তাকে মই ভাবিলোঁ মই কিছুমান অনুভৱ প্ৰকাশ কৰোঁ। বানপানী, অসম আৰু বানপানী নতুন কথা নহয় নিচিনা, নহয়নে? 2005 চনৰ বানপানী মোৰ এতিয়াও মনত আছে। 1998 চনত যেতিয়া যৌৱনামণি কৰি ৰিলিজ কৰিছিলোঁ, সেইবাৰো জুন জুলাই খুব বানপানী। কিন্তু সেয়া বানপানীটো বহুত ক্ষতিগ্ৰস্ত হৈছিলে। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি যেতিয়া বানপানী হয়, মানুহে হয়তো অলপ সময় পায় সজাগ হ'বলৈ যে পানী বাঢ়ি আছে। গতিকে সাজু হ'বলৈ সময় পায়, কিন্তু ক্ষতি হয়, ঘৰৰ ক্ষতি, ঘৰ দুৱাৰ গোটেই অনিষ্ট হয়, খেতি পথাৰ সকলো অনিষ্ট হয়, বিধ্বস্ত কৰি থৈয়ে যায় বানে। কিন্তু এইবাৰ যিটো বানপানী হ'ল সেইটো জন্মৰে পৰা কিন্তু মই দেখা নাই আৰু কোনেও দেখা নাই বুলিয়ে এতিয়া সকলোকে মন্তব্য কৰা দেখি আহিছোঁ বা শুনি আহিছোঁ। মানে ভাবিব নোৱাৰা এক পৰিস্থিতি, ইমান মানে হঠাৎ হৈ পেলাই যিবিলাক দৃশ্য দেখি আছোঁ। এতিয়া সাঁতুৰিব নাজানো মই, মানে খুব মোৰ দৰে চাগে সকলোৱে সেই কথাবিলাক অনুভৱ কৰিছে যেতিয়া ঘৰৰ মূধচলৈকে পানী হৈ গৈছে হঠাৎ। তো সাঁতুৰিব নজনাখিনিৰতো ককবকাই কেনেকুৱা ধৰণৰ অৱস্থা হৈছিল চাগে সেই সময়ত। তাৰপিছত এতিয়া কিছুমান ভিডিঅ'জ দেখি আছোঁ। আজি এটা দেখিলোঁ, ভনীয়েকগৰাকী মুনু বুলি মাতে, ককায়েকে মুনু বুলি মাতিছিলে, দাদাকে যিমানটো দূৰলৈকে দেখে আৰু দেখিলে, তাৰপিছত উটি গুচি গ'ল চকুৰ আগতে। মানে কল্পনাই কৰিব নোৱাৰি নহয়, নিজৰ কথা যদি আমি নিজক তাতে ৰাখি পেলাই সেই স্থানত থিয় কৰি চাওঁ যে তেনেকৈ চকুৰ আগত নিজৰ আপোন মানুহ উটি গুচি গৈছে, বাপৰে কল্পনাই কৰিব নোৱাৰি। সেই মানুহখিনিৰ এতিয়া মানসিক অৱস্থা, বাকী মই পৰিস্থিতিৰ কথাটো নকওঁৱেই, সকলো শেষ। ইমান ভিডিঅ'জ দেখিছোঁ, ঘৰ দুৱাৰ গোটেই এটা অঞ্চলেই শেষ। নেপালী খুটি বুলি কৈছিলে, বিহুবৰ সন্তক এনেকুৱা গোটেই শেষ। 2,000 বোলে সেইখিনিতে পশু গৰু ছাগলী গোটেই মৰিছে। গতিকে সেই ক্ষতি কেতিয়াও পূৰণ হ'ব নোৱাৰে, জীৱন কেতিয়াও ঘূৰি নাহে নহয়। এটা ভিডিঅ' দেখিলোঁ, দেউতাকে মাক জীয়েকক উলিয়াই থৈ গাহৰিটো আনিবলৈ ঘূৰি গৈছিলে। জীৱ জন্তুৰ প্ৰতি যাৰ মৰম তেওঁলোকে জানিব। আৰু তাতকৈ ডাঙৰ কথা, হয়তো সেই গাহৰিটো কিনোতে কিছু টকা ধাৰে লৈছিলে বা চৰকাৰী অনুদানত কিনিছিলে, সেইটোৰে আশাত হয়তো এই বছৰটোত আমি এইখিনি কাম কৰিম, সমস্ত আছিল চাগে, সমস্ত আছিল। সেই গাহৰিটো আনিবলৈ ঘূৰি গৈ পেলাই মানুহজন নাহিলে ঘূৰি। এগৰাকীক দেখিছোঁ 1.5 বছৰীয়া এটি পুত্ৰ সন্তান, শহুৰেক আৰু তেওঁ আৰু সন্তানটোৱে থাকি গ'ল, গোটেই পৰিয়ালটো উটি গ'ল। গতিকে এই কথাখিনি আচলতে মই কিয় কৈ আছোঁ, এই গোটেই পৰিস্থিতিটোত আজি যি ধৰণেৰে অসমৰ মানুহ তথা প্ৰৱাসী অসমীয়া বা অনা অসমীয়াই হওক, আজি শিখ
এটা দল দেখিছোঁ, শিখ ধৰ্মৰ দল এটি ওলাইছে হেনো, সহায় কৰিবলৈ ওলাই আহিছে। এই গোটেই পৰিস্থিতিত এটা কথা জানিলোঁ যে প্ৰকৃতিয়েও ধনী দুখীয়া হিন্দু মুছলমান চাই পেলাই পানী সোমোৱা নাই ঘৰত, সকলোৰে ঘৰত সোমাইছে সেইখিনিত। আৰু এতিয়া সহায়ৰ হাত যেতিয়া আগবঢ়াইছে সকলোৱে নহয়, কোনো জাতি ধৰ্ম বৰ্ণ চাই নহয়, সকলোৱে এটা স্বাৰ্থতে মানৱ ধৰ্মৰ কাৰণে ওলাই আহিছে, মানৱীয়তাৰ ক্ষেত্ৰতে ওলাই আহিছে। গতিকে পুনৰবাৰ প্ৰমাণিত হ'ল যে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। মই এইখিনিতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যি ধৰণেৰে মানুহখিনিক সহায় কৰিছে, প্ৰত্যেকে ওলাই আহিছে। তাৰপিছত মোৰ ছোৱালীজনী আছে, বহুতে লিখিছে আপুনি ছোৱালীজনীক থৈ আহিছে। ছোৱালীজনীক থৈ মই কামলৈও যাওঁ, কিন্তু যোৰহাটত থৈ যাবলৈ অকণমান অসুবিধা, কিয়নো ইয়াতে মোৰ মাটো গুৱাহাটীত থাকে আৰু এইবাৰ ননন্দজনীও অহা নাই, তাই পৰীক্ষা দিব, পঢ়া শুনা কৰি আছে। গতিকে ঘৰত দুগৰাকী সহায়িকাৰ লগত থৈ গৈছিলোঁ। সেইটো অলপ চিন্তা থাকে, প্ৰতিগৰাকী মাকে জানিব, তাতে প্ৰথম সন্তানটোক লৈ পেলাই আমি সকলো এনেও চিন্তিত হৈ থাকোঁ বেছি। তথাপিও মই ভাবোঁ মই কি দিব পাৰিছোঁ মানুহখিনিক সিদিনাখন গৈ পেলাই মই নাজানো, কিন্তু বহু বছৰ ধৰি মোক মৰম দি আহিছে নহয়। সিদিনাখন অকণমান তেওঁলোকৰ কাষত ক'ৰবাত গৈ থিয় দিব পাৰিলে মই ভাবোঁ তেওঁলোকে কিবা এটা, হয়ো মই যোৱাৰ কাৰণে যেনেকুৱাখন কৰিছে। এতিয়া এটা প্ৰশ্ন আহিলে, মই যে অনুভৱৰ কথা কৈছোঁ, প্ৰশ্ন কিছুমান আহিছে যে ক'লৈ যাম। বহুতে হয়তো সাহাৰ্য লৈ আহিম বুলি ভাবিছে। আমি যিসকলে শিৱসাগৰ জিলা ভালকৈ চিনি নাপাওঁ, টাউনখনলৈ যাওঁ কেতিয়াবা প্ৰগ্ৰেম হওক বা দাঁতিকাষৰীয়া অঞ্চললৈও যাওঁ, আমি ভালকৈ চিনি নাপাওঁ, তেনেকুৱাত প্ৰথম প্ৰশ্নটো হ'ল আমি ক'লৈ যাম, ক'ত দিম। গতিকে তেনেকুৱা এটা কথা মোৰো মনলৈ আহিছিলে। আৰু এটা মনলৈ আহে, ইয়াতে সুধিছে ভৰিৰ আঙুলিত কেনেকৈ দুখ পালে, উজুতি খালোঁ, নখটো গোটেই উলুটি গ'ল একদম। আৰু যি হওক, আমি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ক'লৈ যাম, তেনেকুৱা এটা কথা মোৰ মনলৈও আহোঁতে মই মোৰ এগৰাকী ভগ্নী আৰু এতিয়া ভাল বান্ধৱী উৰ্মিমালা দুৱৰা, যিহেতু শিৱসাগৰৰে হয়, মই উৰ্মিমালাক সুধিলোঁ। আমি আচলতে কিছু বন্ধু বান্ধৱ, এয়া আহি গ'ল, গতিকে উৰ্মিমালা দুৱৰা, ৰ'বা মা মই কথা পাতি আছোঁ দেই, ৰ'বা। তাকে হেপাই পম্পী, আমিও বানপানী পাইছোঁ বা মোৰ ঘৰৰ চোতালতো, মানে এইটো মানে কল্পনাৰ বাহিৰ, মানে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ অসমে কেতিয়াও দেখা নাছিলে। তাৰপিছত মই কৈ আছিলোঁ কি, উৰ্মিমালাই কোৱাত অকণমান তেওঁ মানে চবেই আমাৰ মোৰ দেউতা ডাক্তৰ নৱনীল বৰুৱা, মোৰ অলপ বন্ধু বান্ধৱ, আমাৰ ধোৱাপুখুৰীৰ পৰিয়ালবৰ্গ অলপ, এনেকৈ আমি একেবাৰে হেৰিকে আমি গৈছিলোঁ সহায় আগবঢ়াবলৈ। ৰ'বা মই কথা পাতি আছোঁ, মামা প্লিজ মই কথা পাতি তোমাৰ লগৰ ওচৰত আহি আছোঁ। দিতাই লৈ যাব, যোৱা দিতা, যোৱাচোন দিতা, যোৱা। সেই দিতাই দেখুৱাব, যোৱা। তাৰপিছত এক মিনিট ৰ'বা, 1000 মানুহে চাই আছে, ব না যোৱা দিতা, হেৰি দেখুৱাব, যোৱা ডাইনা, সেইটো দেখুৱাব, মাছা দেখুৱাব। চৰি, মানে আকৌ এতিয়া লাইভটো কাটি আকৌ লাইভ অহা মানে, যিহেতু আপোনালোক প্ৰায় 1200 লোক হেৰি ইয়াতে যোগ হৈছে, গতিকে মই পটককৈ কথাখিনি কওঁ। আচলতে হেৰি, মই উৰ্মিমালাক সোধোঁতে উৰ্মিমালাই অকণমান খবৰ কৰিলে, আৰু আমি খৰাগড় ঘোঁৰাচোৱা গাঁৱলৈ গৈছিলোঁ, তাৰপিছত বিষ্ণুনগৰলৈ গৈছিলোঁ। ছোৱালীয়ে বিৰাট কান্দিছে নহয়।